তুমি যদি সরকারি এএনএম কোর্সটো কমপ্লিট কৰিম বুলি ভাবি আছিলা বা তোমালোকে বহুত দিনৰ পৰা তোমালোকে সেলফ স্টাডি কৰি আছিলা তোমালোকৰ অন্ত পৰিল অলৰেডি তোমালোকক কি কৰিলে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি ফালৰ পৰা তোমালোকৰ যোনটো এএনএম যোনটো এন্ট্ৰেন্স হয় প্ৰতি বছৰে যেহেতু কন্ডাক্ট কৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেলথ এণ্ড সায়েন্সৰ ফালৰ পৰা তোমালোকৰ এটো বৰ্ষৰ অলৰেডি তোমালোকৰ যোনটো এপ্লিকেশন প্ৰসেস কেনেকৈ কৰিব লাগিব যোগ্যতা কি লাগিব লাষ্ট ডেট কিমান আছে তোমালোকৰ এক্সামটো কেতিয়া পাতিব এটা নোটিছৰ জৰিয়তে তোমালোকক অলৰেডি জনাই দিছে সে এই নোটিছত কিছুমান চেঞ্জেস আছে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া তোমালোকক হাল হলনি হৈছে সো কি হাল হলনি হৈছে মই ভিডিওৰ হেকলৈকে জনাই থাকিম সো ভিডিওটো স্কিপ নকৰাকৈ তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চোৱা যাতে কোনো ধৰণৰ ভুল নোহোৱাকৈ তোমালোকে এই যোনটো এএনএম নাৰ্ছৰ যোনটো ফৰ্ম আছে এই ফৰ্মটো তোমালোকে অনলাইনত কমপ্লিট কৰিব পাৰা So ইয়াতে কি আছে তোমালোকক দেখাইছো ইয়াতে ধুনিয়াকে লিখা আছে admission into ANM course in GOVT ANM training school under the Director of Health Service FW Assam for the session 2024 সরকারি যেহেতু ANM নার্সৰ যোনটো ফর্ম আছে এই ফর্মটো যদি তোমালোকে ফিল আপ কৰিব খোজা তেন্তে কিছুমান ইম্পৰ্টেন্ট কথা তোমালোকে জানিব লাগিব ইয়াতে ধুনিয়াকে লিখা আছে যে application are invited from the interest eligible female candidate only ছাত্ৰীৰ কাৰণে আছে সো হয়তো কোনোবাই কমেন্ট কৰিব পাৰে ছাত্ৰই দিব পাৰিব নেকি এই এএনএম কোৰ্সটো তোমালোকে ছাত্ৰই দিব নোৱাৰে অনলি ফিমেল ক্যান্ডিডেটৰ কাৰণে আইছে এটো ভালকে মনত ৰাখিবা ফৰ দা এন্ট্ৰেন্স এক্সামিনেশন ANMEE এই যোনটো এক্সাম পাতিব সেই এক্সামৰ নামটো হল ANMEE ফৰ সিলেকশন অফ ক্যান্ডিডেট ফৰ এডমিশন ইনটু ANM কোৰ্স ইন GOVT তোমালোকক GOVT ANM ট্ৰেইনিং স্কুল এণ্ড আন্ডাৰ ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ ফালৰ পৰা তোমালোকক কি কৰিব প্ৰভাইড কৰিব ফৰ দা সেশন 2024 এণ্ড 2025 সো অনলাইন অলৰেডি তোমালোকক স্টার্ট হৈ গৈছে তোমালোকক 22 তাৰিখৰ পৰা অলৰেডি স্টার্ট হৈছে আৰু লাষ্ট ডেট কিমান ৰাখিছে 07/09/2024 বেছি সময় দিয়া নাই সো অতি কম সময়ৰ ভিতৰত তোমালোকে কি কৰিব লাগিব ভেৰি কেয়াৰফুলি হৈ কেনে তোমালোকৰ অনলাইন এপ্লিকেশনটো সাবমিট কৰিব লাগিব বাকি তোমালোকৰ এক্সামটো কেতিয়া পাতিব এক্সামটো তোমালোকৰ 22/09/2024 সানডে পাতিব সো যেহেতু বেছি সময় দিয়া নাই সো অতি হুনকালে তোমালোকক কি কৰিব এক্সাম পাতিব এক্সাম দিয়াৰ পিছত আকৌ তোমালোকৰ ৰিজাল্টটো অতি হুনকালে দিবলৈ চেষ্টা কৰিব সো এতিয়া যেহেতু তোমালোকে এক্সামটো দিবা সো এক্সাম দিয়াৰ পিছত বহুত মনত প্ৰশ্ন হ'ব পাৰে যে এক্সাম সেন্টাৰ কি ৰাখিছে তোমালোকে এইখিনি চাব পাৰিবা এক্সাম সেন্টাৰটো তোমালোকক গুৱাহাটী ডিব্ৰুগড় যোৰহাট তেজপুৰ শিলচৰ লখিমপুৰ তাৰ পিছত ডিব্ৰু এণ্ড কোকৰাঝাৰ এইকেইটা সেন্টাৰত তোমালোকক কি কৰিব পাৰিবা এইকেইটা সেন্টাৰত তোমালোকক এক্সামটো দিব পাৰিবা যোনসকল ছাত্ৰীয়ে তোমালোকৰ এপ্লিকেশন কৰিবা এএনএম কোৰ্সৰ কাৰণে সো এতিয়া তোমালোকক কি কৰিব এতিয়া তোমালোকক কিছুমান ইম্পৰ্টেন্ট ডেট বা কিছুমান এলিজিবিলিটি জানাম সো যেহেতু তোমালোকক কি কৰা আছে যেহেতু এক্সামটো দিবা এক্সামটো পাতিবা তোমালোকক 22 তাৰিখত সো তোমালোকৰ এডমিট কাৰ্ডটো অতি সোনকালে পাবলিশ কৰি দিব তোমালোকৰ suhs.in এইটো ওয়েবসাইটত তোমালোকৰ 16 তাৰিখৰ ভিতৰত তোমালোকক কি কৰিব পাৰিবা এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা সো এতিয়া তোমালোকৰ যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে তোমালোকে চাই লবা ইয়াতে ধুনিয়াকে লিখা আছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এডমিশন ইনটু এএনএম কোৰ্স এক নম্বৰ পইণ্টত লিখিছে দা ক্যান্ডিডেট মাস্ট বি এ সিটিজেন্স অফ ইন্ডিয়া তোমালোকৰ ইন্ডিয়ান হ'ব লাগিব বাকি দুই নম্বৰ অপচনত দা ক্যান্ডিডেট শুড বি এ পার্মানেন্ট রেসিডেন্ট অফ আসাম এন্ড তোমালোকৰ অসমৰ বাসিন্দা স্থায়ী বাসিন্দা হ'ব লাগিব দা মিনিমাম এজ এডমিশন শ্যাল বি 17 ইয়াৰ অন দা বিফৰ 31st ডিসেম্বৰ 2024 তোমালোকৰ মিনিমাম বয়সটো 17 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম বয়স তোমালোকক 35 ইয়াৰ হলেহে তোমালোকে কি কৰিব পাৰিবা এই যোনটো এএনএম নাৰ্ছৰ কাৰণে তোমালোকৰ এপ্লাই কৰিব পাৰিবা সো যোনটো চেঞ্জেস আইছে ইয়াতে যোনটো 5 নম্বৰ অপচনত আইছে 5 নম্বৰ যোনটো অপচনত আইছে ইয়াতে ফৰ দা অংগনবাদী এণ্ড আশা ওয়ার্কার এণ্ড যোনসকলে অংগনবাদী বা আশা কৰ্মী হয় তেওঁলোকে যদি এএনএম কোৰ্সটো কমপ্লিট কৰিম বুলি ভাবি আছিলে তেন্তে তেওঁলোকৰ বয়সটো 35 ৰ পৰা 42 বছৰ বয়সলৈ মানে তেওঁলোকে কি কৰিব পাৰিব এই যোনটো এএনএম কোৰ্সৰ যোনটো এপ্লিকেশন চলি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব বাকি তেওঁলোকৰ মিনিমাম কোৱালিফিকেশন 12 পাস তো হ'ব লাগিব 10 প্লাস টু উইথ বাকি তোমালোকৰ এডমিশন ইজ সাবজেক্ট satisfactory medical examination report দিব লাগিব এডমিশনৰ সময়ত তোমালোকক কি কৰিব লাগিব এটা ৰিপোৰ্ট দিব লাগিব সেই ৰিপোৰ্টটো তোমালোকে দিলেহে তোমালোকে এলিজিবল হ'ব বাকি এডমিশন ফৰ এএনএম কোৰ্স ইন ৰেষ্ট্ৰিক্ট অনলি ফিমেল ক্যান্ডিডেট তোমালোকক কি কৰা হৈছে অনলি ফিমেল ক্যান্ডিডেটৰ কাৰণে ৰখাইছে ছোৱালীৰ কাৰণে লৰাৰ কাৰণে এটো কোৰ্স কৰিব নোৱাৰে দা ৰিজাৰ্ভেশন সিট এএনএম ট্ৰেইনিং কোৰ্স GOVT ইনষ্টিটিউট শ্যাল বি এজ পাৰ দা GOVT নর্মস যে এটো তোমালোকৰ যোনটো ৰিজাৰ্ভেশন ক্যাটেগৰি হয় অসম চৰকাৰৰ ফালৰ পৰা যোনটো প্ৰভাইড কৰিছে ৰিজাৰ্ভেশন যোনটো কোটা হয় হেতু তোমালোকক কি কৰিব প্ৰভাইড কৰিব সো এতিয়া এক্সামিনেশন ডিটেইলস যেহেতু তোমালোকক আগতেও কলো তোমালোকৰ এক্সামটো 22 তাৰিখত কন্ডাক্ট কৰিব বাকি এইখিনি সেন্টাৰত তোমালোকক কি কৰা হ'ব এক্সামটো কন্ডাক্ট কৰিব আকৌ কৈছো গুৱাহাটী ডিব্ৰুগড় যোৰহাট তেজপুৰ শিলচৰ লখিমপুৰ ডিব্ৰু আৰু কোকৰাঝাৰ এইকেইটা সিলেকশন সেন্টাৰ হয় এইকেইটা সিলেকশন সেন্টাৰ তোমালোকে কি কৰিব পাৰিবা এক্সামটো দিব পাৰিবা সো এতিয়া তোমালোকৰ যেহেতু এক্সামটো দিবা এক্সামৰ কাৰণে কিছুমান সাবজেক্ট বা কিছুমান মাৰ্ক তোমালোকৰ কোনটো সাবজেক্টত কিমান পাব লাগিব বাকি নেগেটিভ মাৰ্ক আছে নে নাই সকলো জনাইছো ইয়াতে তোমালোকৰ
there will be one paper consisting of English, mathematics and general science question. এটা পেপাৰতে তোমালোকক কি কৰা হ'ব এই এটা পেপাৰ তোমালোকে দিব লাগিব প্ৰথম যোনটো পেপাৰ হ'ব English, mathematics, general science and question তোমালোকক কি কৰা হ'ব 10th standard ৰখা হ'ব তোমালোকৰ যোনটো question paper কাটিব হেতু 10th standard কাটিব so 3 number option to হৈছে that the examination shall be 100 mark তোমালোকক কি কৰা হ'ব 50টা question দিব বাকি এটা questionত তোমালোকক 2 mark দিয়া হ'ব so English 20 paper থাকিব বাকি তোমালোকৰ mark পাবে mark তোমালোকৰ থাকিব 40 mathematics থাকিব 15 টা তাতে থাকিব 30 mark বাকি general science 50 question থাকিব তাতে থাকিব 30 marks so বেছি তোমালোকক mark ৰখাছে English so English তোমালোকৰ অলপ গুৰুত্ব দি বেছি দিবা so ইয়াতে 4 নম্বৰ অপচন যোনটো আছে there will be no negative mark কোনো ধৰণৰ negative mark নাই এটো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় so বহুত ছাত্ৰ ছাত্ৰী হয়তো এতিয়া ভাবিব যে আমি যেটো এক্সাম দিম আমাৰ negative mark থাকিব নেকি negative mark থাকিলে যেটো বহুত বেয়া so তোমালোকৰ কোনো ধৰণৰ negative mark নাই ইয়াতে লিখা আছে there shall be will be not negative marking for the wrong answer টকা ফিজ দিব লাগিব আদাৰ ক্যাটেগৰীৰ কাৰণে তোমালোকক কি কৰা আছে 1200 টকা দিব লাগিব only general category কাৰণে 1500 টকা দিব লাগিব